এইকেইটা কাম ভুলতো নকৰিব। এইকেইটা কামে ঘৰলৈ দৰিদ্ৰতা আনে, লগতে আনে দুখ, অশান্তি আৰু জটিল ৰোগ। আমি সকলোৱে জনামতে সৌৰজগতৰ সকলো গ্ৰহই সূৰ্য শক্তিৰ পৰা শক্তি আহৰণ কৰে। লগতে আমি এইটো জানো আমাৰ ৰাশিফলত গ্ৰহৰ প্ৰভাৱে আমাৰ কাৰ্য সফল আৰু অসফলো কৰে। আমাৰ গ্ৰহবোৰ যাতে শান্তিপূৰ্ণ হৈ থাকে আৰু আমাৰ কামত কোনো বাধা নাথাকে তাৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ। বুধবাৰে বুধ, বৃহস্পতিবাৰে বৃহস্পতি, শুক্ৰবাৰে শুক্ৰ আৰু শনিবাৰে শনিদেৱক পূজা কৰোঁ। কিন্তু দেওবাৰৰ কথা আহিলে সকলোৱে মাত্ৰ বন্ধৰ দিন বুলিহে গণ্য কৰি জিৰণি ল'বলৈ আৰম্ভ কৰে আৰু এনে কাম কৰিবলৈ আৰম্ভ যিসকলে কৰে তেওঁলোকক শাস্ত্ৰত অনুচিত বুলি গণ্য কৰা হৈছে। জানি থওক, দেওবাৰ কেৱল জিৰণিৰ বা টোপনিৰ দিন নহয়, ইয়াক সূৰ্য ঈশ্বৰৰ দিন বুলি গণ্য কৰা হয়। যিহেতু বন্ধৰ দিন, গতিকে দেওবাৰে আমি কিছুমান কাম কৰোঁ যিবোৰ শাস্ত্ৰত নিষিদ্ধ। ৰাশিফলত যেতিয়া সূৰ্যই নিজৰ দিশ সলনি কৰে তেতিয়া আমি চিন্তিত হৈ পৰোঁ। যদি আপোনাৰ ৰাশিফলত সূৰ্য ঈশ্বৰৰ অৱস্থা ভাল নহয় তেন্তে দেওবাৰে কিছুমান কাম পৰিহাৰ কৰক। এইবোৰৰ দ্বাৰা সূৰ্য ঈশ্বৰ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। কিন্তু তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক যাতে আপুনি এনে আধ্যাত্মিক তথ্য বা ভিডিঅ'সমূহ চাবলৈ পায়। দেওবাৰে আহঁত গছত পানী আগবঢ়াব নালাগে। শাস্ত্ৰমতে দেওবাৰে আহঁত গছত পানী আগবঢ়ালে দুৰ্ভাগ্যৰ সৃষ্টি হয়। ইচ্ছা কৰিলে আহঁত গছত ঘিউৰ চাকি জ্বলাব পাৰে বা ধূপ জ্বলাব পাৰে, কিন্তু পানী আগবঢ়োৱাৰ পৰা বিৰত থাকক। 2. সূৰ্য উদয়ৰ আগত সাৰ পাওক। দেওবাৰটো জিৰণিৰ দিন। বহু মানুহে দেৰিলৈ শুই থাকে, কিন্তু যদি আপুনি সূৰ্যক শক্তিশালী কৰিব বিচাৰে তেন্তে এই দিনটোত সূৰ্যৰ আগতেই সাৰ পাই উঠি গা ধুব। ইয়াৰ পাছত তামৰ পাত্ৰ এটাত সেন্দুৰ আৰু চাউল দি সূৰ্য দেৱতাক পানী আগবঢ়াব। তেওঁক অন্তৰেৰে পূজা কৰিলে আশীৰ্বাদ ভাল পোৱা যায়। দেওবাৰে চুলি কাটিব নালাগে, মূৰত তেল লগাব নালাগে। দেওবাৰে চুলি কটা বা মূৰত তেল লগোৱাৰ পৰা বিৰত থাকক। যদি আপুনি আপোনাৰ ৰাশিত সূৰ্যক শক্তিশালী কৰিব বিচাৰে তেন্তে সূৰ্যক ঈশ্বৰক তিলৰ তেল আগবঢ়াওক। এই ব্যৱস্থাই ভৱিষ্যতৰ সকলো অসুবিধা হ্ৰাস কৰে। দেওবাৰে মচুৰ দাইল সেৱন নকৰিব। হিন্দু ধৰ্মত মচুৰ দাইলক নেতিবাচক খাদ্যৰ শ্ৰেণীত ৰখা হয়। দেওবাৰে ইয়াক খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ই সূৰ্য ঈশ্বৰৰ পূজাৰ দিন। কিছুমান খাদ্য পৰিহাৰ কৰক। পিঁয়াজ, নহৰু, আদাৰ দৰে বস্তুবোৰ দেওবাৰে ব্যৱহাৰ কৰিব নালাগে। যদি আপোনাৰ ৰাশিফলত সূৰ্য গধুৰ তেন্তে এইবোৰ বস্তু সেৱন সম্পূৰ্ণৰূপে ত্যাগ কৰক। সন্তান জন্ম দিব বিচৰাসকলৰ প্ৰতিকাৰ। যদি আপুনি এটা সুস্থ আৰু প্ৰতিভাৰে উজ্জ্বল সন্তান জন্ম দিব বিচাৰে তেন্তে দেওবাৰে সন্ধিয়ালৈকে উপবাসে থাকিব আৰু নিমখ নোহোৱাকৈ খাদ্য খাব। সন্তান জন্ম দিয়াৰ বাবে এই প্ৰতিকাৰী উপকাৰী। ৰঙা শাক-পাচলি নাখাব। ৰঙা ৰঙক কম আয়ুসৰ প্ৰতীক বুলি গণ্য কৰা হয়, সেয়েহে দেওবাৰে ইয়াক খাব নালাগে। মাছ সেৱন নকৰিব। মাছক সূৰ্য ঈশ্বৰৰ উপাসক বুলি গণ্য কৰা হয়, গতিকে দেওবাৰে ইয়াক সেৱন কৰাটো ক্ষতিকাৰক। তিল তেল খাদ্যত ব্যৱহাৰ নকৰিব। তিল তেল সূৰ্য দেৱতাক অৰ্পণ কৰিব পাৰি, কিন্তু খাদ্যত ব্যৱহাৰ কৰাটো অনুচিত। দেওবাৰে তিল তেল আৰু নিমখ ব্যৱহাৰ নকৰিব। যদি আপুনি সূৰ্য ঈশ্বৰক সন্তুষ্ট কৰি তেওঁৰ আশীৰ্বাদেৰে আপোনাৰ জীৱনটো শুভ কৰিব বিচাৰে তেন্তে দেওবাৰে এইসমূহ নিয়ম মানি চলক।